नमस्कार बंधुসকল আজি আমি স্টার্ট করিম ফ্র্যাকশন ঠিক আছে ফ্র্যাকশনের কনসেপ্ট কি হয় টাইপস কি হয় ইয়ারে অপারেশনবোৰ কি হয় কেনেকৈ আমি এডিশন কৰোঁ কেনেকৈ আমি সাবট্ৰাকশন কৰোঁ কেনেকৈ আমি ডিভিজন কৰোঁ মাল্টিপ্লিকেশ্যন কৰোঁ এইখিনি গোটেইখিনি বস্তু আমি কোপ কৰি ল'ম ইয়াতে সো বলক আমি স্টার্ট কৰোঁ ফ্র্যাকশনৰ যেটো ৰিয়েল কনসেপ্ট হয় ইয়াৰ পৰা ঠিক আছে সো বেসিক্যালি ফ্র্যাকশন কব গলে আমি বুঝাও যে কিবা এটা বস্তু আছে ইয়াতে ধৰক এটো আমাৰ এটা কিবা এটা কমপ্লিট বস্তু হয় ঠিক আছে সো কমপ্লিট বস্তুটোক যেতিয়া আমি কি হয় পার্ট কৰোঁ ৰাইট পার্ট কৰি যেনেকুৱা আমি যদি এটোক যদি দুটা পার্ট বনাও মানে কমপ্লিট এটা বস্তু আছিল ৰাইট ইয়াক যদি দুটা পার্ট বনাও মানে ডিভাইডেড বাই 2 কৰিছো হয়নে সো ইয়াক কি কম আমি ফ্র্যাকশন বুলি কম ইয়াক যদি ফাৰ্দাৰ আমি ডিভাইড কৰোঁ আৰু যদি ডিভাইড কৰোঁ ইয়াতে কেইটা পার্ট হল চাৰিটা পার্ট সো মানে এটা বস্তুক আমি কি কৰিছো চাৰিটা ভাগত ভাগ কৰিছো ইয়াক কয় ফ্র্যাকশন ঠিক আছে আকৌ যদি মই কও এনেকৈ পার্ট কৰোঁ ঠিক আছে সো কেইটা হল টোটাল পার্ট ইয়াতে 8টা পার্ট হৈছে ৰাইট আমি কিমানৰ পৰা কৰিছো এটাৰ পৰা সো ইয়াতে কি হ'ব এটো এটা ফ্র্যাকশন হ'ব মানে কি হয় ফ্র্যাকশন কব গলে যে এটা কমপ্লিট বস্তু যে হোল বা কমপ্লিট বস্তু এটাৰ কি হয় ইয়াৰে পার্টক যদি কও আমি কমপ্লিট বস্তু এটাৰ পার্ট ঠিক আছে বা ডিভিজন বুলি যদি কও আমি ডিভিজন ঠিক আছে ইয়াক কি কব আমি কি কম হেতু ফ্র্যাকশন বুলি কম ঠিক আছে ইয়াক আমি ফ্র্যাকশন বুলি কম ফর এক্সাম্পল কব গলে 1/2 1/4 3/5 যিকোনো ফ্র্যাকশন হ'ব পাৰে যিকোনো নম্বৰ হ'ব পাৰে এটসেট্ৰা ঠিক আছে সো বেসিক্যালি কিবা এটা কমপ্লিট পার্টৰ যেটো আমি কমপ্লিট থিং বা কমপ্লিট এটা কি যিকোনো এটা বস্তুৰ যেটো আমি এটা কিবা এটা পার্ট লও ইয়াক আমি কও ফ্র্যাকশন বুলি কও ঠিক আছে সো বলক আমি তেনেহলে টাইপছত যাও কি টাইপস কি হ'ব পাৰে ইয়াৰ ঠিক আছে টাইপস কি হ'ব পাৰে ঠিক আছে টাইপস I hope অলপমান লিখাত অসুবিধা হৈ আছে মই ইয়াতে তথাপি চেষ্টা কৰিম ভালকৈ লিখাৰ কাৰণে সো ফার্স্ট অফ অল আমি চাম লাইক ফ্র্যাকশন ঠিক আছে লাইক ফ্র্যাকশনস তো লাইক ফ্র্যাকশনসত কি হয় আমাৰ ফ্র্যাকশনত কি হয় দুটা পার্ট থাকে এটা থাকে নিউমাৰেটৰ বুলি কয় ওপৰৰখিনি ঠিক আছে আৰু তলৰখিনি কি কয় ডেনোমিনেটৰ ঠিক আছে ডেনোমিনেটৰ সো দুটা পার্ট একচুয়ালি থাকে ইয়াতে ফ্র্যাকশনস সো ই কি হয় এটা ফ্র্যাকশন ঠিক আছে সো আমি নিউমাৰেটৰ ডেনোমিনেটৰ ফ্র্যাকশন হয় ৰাইট এইখিনি নিউমাৰেটৰ ডেনোমিনেটৰ এই কাৰণত আমি কৈ আছো কাৰণ আমাৰ লাইক ফ্র্যাকশন আৰু ডিফারেন্ট টাইপস অফ ফ্র্যাকশন আছে এইবোৰক বুজিব গলে আমি কি কৰিম নিউমাৰেটৰ ডেনোমিনেটৰ কনসেপ্টখিনি আমাৰ লাগে ঠিক আছে সো বেসিক্যালি কি হয় লাইক ফ্র্যাকশনত ঠিক আছে লাইক ফ্র্যাকশন যোনবোৰ হয় ইয়াৰ কি হয় ডেনোমিনেটৰ যেটো হয় ডেনোমিনেটৰ কি হয় এটো সেম থাকে ডেনোমিনেটৰ কি হয় ইয়াতে সেম থাকিব যেনেকৈ ফৰ এক্সাম্পল আমি লৈছো 2/5 ঠিক আছে আৰু এটা এক্সাম্পল লও 3/5 আৰু এটা এক্সাম্পল লও 9/5 তো ইয়াতে কি হয় সব ডেনোমিনেটৰ মানে তলৰ পোরশনখিনি যেটো তলৰ পোরশনখিনি আছে এটো কি হয় সেম হয় তাৰ মানে ইয়াক আমি কি কম অল দিস আর লাইক ফ্র্যাকশনস ঠিক আছে লাইক ফ্র্যাকশনস ফাইন সেকেন্ডলি আমি যাম আনলাইক ফ্র্যাকশন ঠিক আছে আনলাইক ফ্র্যাকশন ইয়াৰ পৰা গমে পাইছে সকে আমাৰ কি হ'ব পাৰে লাইক আনলাইক ফ্র্যাকশনসত কি হ'ব পাৰে ইয়াতে আনলাইক ফ্র্যাকশন কি হ'ব আমাৰ যেটো ডেনোমিনেটৰ হ'ব ই কি হয় সেম নহয় ঠিক আছে ডেনোমিনেটৰ কি হয় ডেনোমিনেটৰ is not same ঠিক আছে এইটো কি হয় not same এইটো আমি সিম্বলক কি বুলি কও এইটোক আমি not equal বুলি কও আৰু কেতিয়াবা আমি not বুলি মানে নহয় বুলি বা not বুলি নেগেটিভ সেন্সত আমি ইউজ কৰো এটো ঠিক আছে সো ইয়াতে কি হয় ডেনোমিনেটৰ সেম নহয় তাৰ মানে কি হয় 5 ইয়াতে যদি মই 2/5 দিও ইয়াতে যদি মই 3/6 দিও ইয়াতে মই 9/7 দিও তাৰ মানে কি হয় ইয়াৰ ডেনোমিনেটৰ চেঞ্জ হৈছে এটো তো সেম নহয় সো ইয়াক কি কম আমি আনলাইক ফ্র্যাকশনস ঠিক আছে আনলাইক ফ্র্যাকশনস
তো কেতিয়াবা কোৱেশ্চন দি দিব পাৰে যে লাইক ফ্ৰেকশ্যন এইটো এটা সেট হয় ইয়াক এইটো লাইক ফ্ৰেকশ্যন হয় নে নহয় এইটো আমাক কেতিয়াবা দি দিয়ে ঠিক আছে সো তেনেকৈ আমি এইটো সলভ কৰিব পাৰি আৰু ফ্ৰেকশ্যনৰ পাৰ্ট আছে যেনেকুৱা ইউনিট ফ্ৰেকশ্যন ঠিক আছে ইউনিট ফ্ৰেকশ্যন নেক্সট আমাৰ আছে ইউনিট ফ্ৰেকশ্যন ঠিক আছে ইয়াতে আমি ডেনোমিনেটৰ কনসেপ্ট চালো যে লাইক ফ্ৰেকশ্যনত ডেনোমিনেটৰ সেম হয় ঠিক আছে আনলাইকত কি হয় ডেনোমিনেটৰ ইজ নট সেম ঠিক আছে ইউনিট ফ্ৰেকশ্যনত কি হয় ইউনিট ফ্ৰেকশ্যনত আমাৰ কি আহিব নিউমাৰেটৰৰ কথা আহি যাব ঠিক আছে নিউমাৰেটৰৰ কথা আহি যাব নিউমাৰেটৰ মানে আমি কি ক'ব খুজিম যে ওপৰৰ পাৰ্টখিনি ফ্ৰেকশ্যন এটা নিউমাৰেটৰ ডেনোমিনেটৰ থাকে সো আমি ওপৰৰ পাৰ্টখিনিৰ কথা ক'ম ঠিক আছে ইউনিট ফ্ৰেকশ্যন সো ইয়াতে কি হয় নিউমাৰেটৰ যিটো হয় নিউমাৰেটৰ যিখিনি হয় ইন ইউনিট ফ্ৰেকশ্যন ইউনিট মানে একচুৱেলি কি হয় 1 বুজায় ঠিক আছে ইউনিট মানে যেতিয়া কেতিয়াবা আমি যদি কওঁ এইটো 1 বুজায় সো নিউমাৰেটৰ কি হয় ইয়াৰে 1 হয় ঠিক আছে সো ইউনিট ফ্ৰেকশ্যনৰ নিউমাৰেটৰ কি হয় 1 হয় এইটো মনত ৰাখিব লাগিব সো ফৰ এক্সাম্পল লও 1/2 1/4 1/3 1/8 ঠিক আছে এক্সেট্ৰা এইবোৰ কি হয় ইয়াতে ইউনিট ফ্ৰেকশ্যন কাৰণ ইয়াতে নিউমাৰেটৰ যিখিনি আছে এটো কি হয় নিউমাৰেটৰটো ইটো 1 হয় ইউনিট ফ্ৰেকশ্যন বুলি আমি কম ঠিক আছে এটো আমাৰ সেকেন্ড থাৰ্ড টাইপ ঠিক আছে আৰু আমাৰ টাইপস আছে আমি হেতু চাও কি হয় নেক্সট টাইপটো ঠিক আছে মই তেনেহলে অলপ আগুৱাই দিও পেজটো ইয়াতে ওকে আপোনালোকে চাব পাৰিছে ইয়া ফাইন ঠিক আছে তেনেহলে আমি নেক্সট টাইপত যাও তো ইয়াতে কি কৰিম আমি নেক্সট টাইপটো হ'ব প্ৰপাৰ ফ্ৰেকশ্যন ঠিক আছে প্ৰপাৰ ফ্ৰেকশ্যন আৰু এটা আমাৰ হ'ব ইমপ্ৰপাৰ ফ্ৰেকশ্যন এইটো দুটা আমি একেলগে পঢ়াৰ চেষ্টা কৰিম এইটো ইমপ্ৰপাৰ ফ্ৰেকশ্যন ইয়াৰে পৰা ভালেখিনি কোৱেশ্চন আহিছে কেতিয়াবা কোৱেশ্চনস ইয়াৰে পৰা আহিছে অলৰেডি ঠিক আছে প্ৰপাৰ ফ্ৰেকশ্যন কি হয় আৰু ইমপ্ৰপাৰ ফ্ৰেকশ্যন কি হয় আমি ভালকে এটো চাম ঠিক আছে সো প্ৰপাৰ ফ্ৰেকশ্যন ক'ব গ'লে যে এইটোৰ প্ৰপাৰ ফ্ৰেকশ্যনৰ যেটো নিউমাৰেটৰ থাকিব ঠিক আছে নিউমাৰেটৰ যেটো থাকিব এটো কি হ'ব ডেনোমিনেটৰকে লেস থাকিব ফৰ এক্সাম্পল ইয়াতে মই নিউমাৰেটৰ লিখো numerator is less than denominator ঠিক আছে denominator for example ললে আমি বুজি পাম ঠিক আছে যেনেকুৱা numerator ধৰক আমাৰ 5 আছে ঠিক আছে তাৰ পিছত আমি যদি denominator ইয়াতকে বেছি লম 6 লও ঠিক আছে এটো কি ক'ব এটা proper fraction বুলি ক'ব তাৰ পিছত আমি লও 7/11 ঠিক আছে এটো কি হয় numerator কে denominator বেছি হয় এটো আমি proper fraction বুলি কম ঠিক আছে third আমি চাও 9/17 তো নিউমাৰেটৰ কে ডেনোমিনেটৰ বেছি হয় ইয়াৰ কাৰণে এটো কি ক'ব প্ৰপাৰ ফ্ৰেকশ্যন ঠিক আছে তো ইয়াতে এক্সেট্ৰা আমি দিব পাৰো সো ফৰ এক্সাম্পল মই ইয়াতে এটা কোৱেশ্চন এটা আহিছিল মই এটো লব খুজিছো যে a আৰু b আছে এটো এটা নম্বৰ দুটা নম্বৰস যিয়ে ইয়াতে এটা প্ৰপাৰ ফ্ৰেকশ্যন বনাইছে সো ইয়াৰ কন্ডিশন কি হ'ব প্ৰপাৰ ফ্ৰেকশ্যন বনাব কাৰণে ইয়াৰ কন্ডিশন কি হ'ব যে b will be greater than a কি হ'ব b to a কে ডাঙৰ হ'ব লাগিব তেতিয়াহে এইটো যেটো ফ্ৰেকশ্যন হয় এটো কি হ'ব প্ৰপাৰ ফ্ৰেকশ্যন হ'ব এটো মনত ৰাখিব এটো কোৱেশ্চন আমি কৰিম যেহেতু কোৱেশ্চনটো আহিছিলে কিবা এটা কম্পিটিটিভ এক্সামত মই এটো মেনশন কৰি দিম আপোনালোকে চাব তো ইয়াতে মনত ৰাখিব প্ৰপাৰ ফ্ৰেকশ্যনত যেটো ডেনোমিনেটৰ হয় তলৰ যিখিনি পোৰশন হয় এটো কি হ'ব ডাঙৰ হ'ব লাগিব যেটো নিউমাৰেটৰতকে ঠিক আছে সেকেন্ডলি আমি চাও ইয়াতে সেকেন্ড চাও ইমপ্ৰপাৰ ফ্ৰেকশ্যন উল্টা হ'ব সো ইয়াতে কি লিখিম নিউমাৰেটৰ will be greater than denominator ঠিক আছে ডেনোমিনেটৰ যিখিনি আছে এইটো সৰু হ'ব নিউমাৰেটৰতকে ঠিক আছে যেনেকুৱা 7/2 numerator का denominator की है कम है राइट अच्छा और है 9/3 ठीक है से और किमान हो पारे 2 दिले कि 1 আহিব সো ইটো লিখাত কি নিলিখাই ভাল কাৰণ 2 হ'ব ইটো ইমান বস্তুটো আমাৰ ইন প্ৰ্যাকটিক্যাল টাইপ লিখা যেন লাগে সো ওকে আই উইল রাইট দিস থিং কি আমি ইয়াতে 11 ল ইয়াতে 7 ল একো প্ৰবলেম নাই নিউমাৰেটৰ বেছি আছে ডেনোমিনেটৰ
কম আছে সো এইটো কি হ'ব এইবোৰ ইম্প্ৰপাৰ ফ্ৰেকশন ঠিক আছে ইয়াতে মই এটা যদি কোৱেশ্চন কৰো যে a আৰু b দুটা নম্বৰ হয় ঠিক আছে ইয়াতে ফ্ৰেকশন বনাইছে a আৰু b এ সো ইয়াতে যদি a by b এটা improper fraction হয় তো ইয়াৰ কন্ডিশন কি হ'ব তেনেহলে কি হ'ব a will be greater than b ঠিক আছে এইটো কোৱেশ্চন আহিছিলে মই কৈ আছো এইটো কোৱেশ্চন মই ডিসকাস কৰিম সো ইয়াতে improper fraction denominator কি হ'ব বেছি হ'ব numerator কম হ'ব আৰু improper fractionত কি হ'ব numerator কম বেছি হ'ব আৰু denominator কম হ'ব সো এইটো আমি টাইপস কিনি পঢ়িলো আৰু কিছুমান টাইপস আছে মিক্স ফ্ৰেকশন আছে হেখিনি আমি অলপমান চাম যে কেনেকুৱা কি হয় ঠিক আছে নেক্সট আমাৰ আছে মিক্সড ফ্ৰেকশন আই হোপ দেখা যোৱা নাই ইয়াতে মই অলপমান তললে আনিব চেষ্টা কৰিম ইয়াতে ঠিক আছে মিক্সড ওকে আই হোপ দেখা গৈছে ৰাইট মিক্সড ফ্ৰেকশন এইটো আমাৰ লাষ্ট টাইপ হ'ব মিক্সড ফ্ৰেকশন ঠিক আছে সো মিক্স ফ্ৰেকশন একচুয়ালি কি কয় মিক্স ফ্ৰেকশনত আমি কেনেকে ডিফাইন কৰো ধৰক আমাৰ তিনিটা নম্বৰ আছে a b আৰু c ঠিক আছে a b আৰু c আছে ইয়াক যদি আমি মিক্স লিখো যেনেকুৱা ধৰক ইয়াতে লিখিম b by c আৰু a টো যদি মই ইয়াতে দিছো তো হেতু কি ক'ব আমাৰ মিক্স ফ্ৰেকশন বোৰ এনেকে লিখে মিক্স ফ্ৰেকশন বোৰ কি হয় এটো a যেটো আছে a আৰু c কি হ'ব ইয়াতে মাল্টিপ্লাই হ'ব ঠিক আছে a আৰু c কি হ'ব মাল্টিপ্লাই হ'ব তাৰ মানে কি হয় a * c হ'ব ঠিক আছে আৰু এটো b যেটো আছে ইয়াৰ লগত টোটাল কি হ'ব প্লাস হ'ব ডিভাইডেড বাই c হ'ব ঠিক আছে মনত থাকিব a আৰু c মাল্টিপ্লাই হ'ব মই ইয়াতে লিখিছো প্লাস ইখিনত কি হ'ব b হ'ব ডিভাইডেড বাই c হ'ব ফৰ এক্সাম্পল লও আমি 1/3 ঠিক আছে এনেকে লিখিছো মই সো মই কি কৰিম 1 ৰ লগত 7 মাল্টিপ্লাই কৰিম কিমান হ'ব কওকচোন আপোনালোকে 1 * 7 এটো ব্র্যাকেটত দিম মই ঠিক আছে আৰু উপৰৰ পোৰশন খিনি কি হ'ব প্লাস হ'ব +3 ডিভাইডেড বাই কি হ'ব ইয়াতে আকৌ 7 কাৰণ c ইয়াতে তলত আছিল সো ইয়াতে কি লিখিব পাৰি আমি সো 1 * 7 is our 7 + 3 ডিভাইডেড বাই 7 তাৰ মানে কি হয় ইয়াতে 10/3 সো আমি যদি কেতিয়াবা লিখিব খুজু 10/3 মানে কি হয় মিক্স ফ্ৰেকশনত এনেকে লিখিব পাৰো ঠিক আছে সো এটো হ'ব আমাৰ মিক্স ফ্ৰেকশন যত মানে কি হ'ব অপাৰেশন থাকিব এডিশনৰ থাকিব আৰু মাল্টিপ্লিকেশনৰ থাকিব আৰু এডিশনৰ থাকিব ঠিক আছে ইয়াতে মাল্টিপ্লিকেশন ইয়াতে এডিশনৰ ঠিক আছে সো এনেকে আমি মিক্স ফ্ৰেকশন পঢ়ো ঠিক আছে ফাৰ্স্ট অফ অল আমাৰ কি আছিল লাইক ফ্ৰেকশন আনলাইক ফ্ৰেকশন ইউনিট ফ্ৰেকশন প্ৰপাৰ ফ্ৰেকশন ইম্প্ৰপাৰ ফ্ৰেকশন আৰু মিক্সড ফ্ৰেকশন সো এইকেইটা আমাৰ টাইপস হয় সো আমি এতিয়া সাম অপাৰেশন কি হ'ব পাৰি কি এডিশন কেনেকে কৰিব পাৰি আমি ঠিক আছে সাবট্ৰাকশন কেনেকে কৰিব পাৰি ইবোৰ তো আপোনালোকে আগতে শিকিছে আমি এবাৰ ৰিক্যাপ কৰি লম ঠিক আছে সো আমি এতিয়া সাম এডিশন অফ ফ্ৰেকশন ঠিক আছে এডিশন অফ ফ্ৰেকশন এডিশন অফ ফ্ৰেকশন কব গলে যে ইয়াতে প্লাস হ'ব ঠিক আছে সো ইয়াতে যিকোনো নম্বৰ আমি লৈছো 1/2 প্লাস অফ 3/2 ঠিক আছে ইয়াতে চাওক এতিয়া মন দিব এটো যে ইয়াতে ডেনোমিনেটৰ যে আছে ইয়াতে ডেনোমিনেটৰ দুটা সেম আছে তো মই কি কৰিম ইয়াতে সেম লিখিম টু ঠিক আছে কিয় লিখিম মই বেলেগকে যেতিয়া বেলেগ ডেনোমিনেটৰ হয় তেতিয়া এলসিএম ওলাব লাগে হেতু মই শিকাই দিম কেনেকে ফাইন্ড আউট কৰিব লাগে সো আপুনি চাই থাকক কি 2 আৰু 2 আছে তো মই এখানে 2 ইয়াতে লিখিছো কাৰণ ইয়াৰ যদি এলসিএম ওলাও মই সো একেটাই ওলাব এই 2 এ ওলাব সেই কাৰণে মই ডাইৰেক্টলি 2 পুট কৰিছো এতিয়া চাওক ইয়াতে 1 আছে আৰু ইয়াতে 3 আছে ডাইৰেক্টলি আমি এডিশন কৰি দিম ইয়াতে কিমান লিখিম 4/2 ঠিক আছে 4/2 এতিয়া সব 4/2 এটা ফ্ৰেকশন হয় আৰু ইয়াতে ইয়াক যদি আমি সিম্পলিফাই কৰো 2 এ যদি ইয়াক হৰণ কৰো 2 টাইমস হ'ব আৰু ইয়াক যদি 2 এ হৰণ কৰো ইয়াত 1 টাইম হ'ব তো 2/1 = 2 হয় সো হে কাৰণে আমি এনেকে লিখো সিম্পলিফাইড ফৰ্মত আমি অলৱেজ কি কৰিম আগবাঢ়িবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া চাওক 1/2 প্লাস অফ 2/3 এতিয়া চাওক আপোনাৰ এটো ডেনোমিনেটৰ যেটো আছে এটো সেম নহয় এটো কি হয় চেঞ্জ হয় ৰাইট এটো বেলেগ হয় বা ডিফাৰেন্ট হয় ঠিক আছে তো এতিয়া মই কি কৰিম এটোৰ এলসিএম ওলাম এলসিএম কেনেকৈ ওলাই আপুনি চাওক আপুনি ফ্যাক্টৰাইজ কৰিব লাগিব
2 এৰে ফেক্টৰাইজ কৰিব লাগে 2 এৰে ফেক্টৰাইজ হ'ব জানো এটা হৈ আছে সে ইয়াতে 1 লিখিব লাগিব ইয়াতে 3 লিখিব লাগিব আকৌ ইয়াক কি কৰিব লাগিব 3 দি ইয়াক ফেক্টৰাইজ কৰিব লাগিব কাৰণ 3 দি 1 ক ডিভাইড নহয় তো ইটো সিম্পলি এনেকৈ আহিব আৰু 3 দি 3 ডিভাইড কৰিলে 1 আহিব সো এতে এলসিএম যদি মই লিখো লসাগু বুলি কয় যে সো 2 * 3 * 1 * 1 মানে গোটেইখিনি ফ্যাক্টৰক মই ইয়াতে মাল্টিপ্লাই কৰিছো সো 2 * 3 is 6 6 * 1 is 6 6 * 1 is 6 তো ইয়াতে লসাগু কিমান হ'ব 6 এলসিএম 6 হ'ব তো মই ইয়াতে কি লিখিব লাগিব 6 এটা নেক্সট স্টেপটো আপুনি অলপ ভালকে চাওক ইয়াতে চাওক এইটো 2 আছে নহয় এইটো 2 ৰে এইটো ডিভাইড কৰিব লাগিব কিমান টাইম হ'ব 2 এৰ 6 ক ডিভাইড কৰিলে কিমান হ'ব 3 হ'ব তো মই ইয়াতে 3 লিখিম ঠিক আছে মাল্টিপ্লাই এটা সিম্বল দিম মই কি কৰিছো 2 এৰে 6 ক ডিভাইড কৰিছো 3 আইছে মই ইয়াতে লিখিছো আৰু মাল্টিপ্লাই এটা সিম্বল দিছো এতিয়া 2 ৰ ওপৰত কিমান আছে 1 মই ইয়াতে পুট কৰিম ঠিক আছে এতিয়া ইয়াতে অপাৰেশনটো কি আছে প্লাস আছে প্লাস লিখিম ইয়াতে ঠিক আছে এতিয়া চাওক এইটো 3 ৰে 6 ক अगेन মই ডিভাইড কৰিম কিমান টাইমছ হ'ব 2 টাইমছ তো ইয়াতে মই 2 লিখিম ঠিক আছে আকৌ মাল্টিপ্লিকেশন এটা সিম্বল দিম ঠিক আছে আৰু ইয়া 3 ৰ ওপৰত কিমান আছে 2 সো ইয়াতে 2 লিখিম তো মই ইয়াতে কিমান হ'ব চাও 3 * 1 is our 3 plus 2 * 2 is our 4 তলত কিমান আছে 6 তো এতিয়া মই কি লিখিব পাৰো 3 আৰু 4 7 হ'ব আৰু ইয়াতে 6 লিখিব পাৰি সো এনেকৈ আমি ফ্ৰ্যাকশনক এড কৰিব পাৰি যেতিয়া আমাৰ যেতিয়া লাইক ফ্ৰ্যাকশন থাকে তেতিয়া কি কৰিম আমি ডাইৰেক্টলি এড কৰি দিব পাৰো ঠিক আছে ইয়াতে চাওক আনলাইক ফ্ৰ্যাকশন ইয়াতে ডেনোমিনেটৰ সেম নহয় ৰাইট সো আনলাইক ফ্ৰ্যাকশনৰ কাৰণে আমি কি কৰিম ইয়াতে এলসিএম উলাব লাগিব কেনেকৈ উলাব লাগিব এনেকৈ ফ্যাক্টৰাইজ কৰি উলাব লাগিব আমি কিছুমান কোৱেশ্চনছ কৰিম তাতে আমি ভালকৈ বুজি পাম যে কেনেকৈ আমাৰ এলসিএম উলাব লাগে টু সলভ দ্য প্ৰবলেমছ ঠিক আছে আকৌ এতিয়া সেম বস্তু মই ইয়াতে কি কৰিম সাবট্ৰাকশন কৰিম ইয়াতে ঠিক আছে সাবট্ৰাকশন চাও সাবট্ৰাকশনত কি হ'ব ঠিক আছে সাবট্ৰাকশনত চাও সো মই ইয়াতে লিখিম 2/3 মাইনাস অফ 2/3 12/3 লো আৰু ইয়াতে লিখো 3/3 ঠিক আছে কোনো কথা নাই একো নাই সো মই ইয়াতে 9 লো ওপৰ কথা নাই 9/3 লো কি একো নাই ঠিক আছে সো চাও ইয়াতে দুটা লাইক ফ্ৰ্যাকশন হয় তো মই ইয়াতে কি কৰিম লাইক ফ্ৰ্যাকশনৰ কাৰণে যেটো এলসিএম হয় সেম হ'ব ঠিক আছে এটো মনত ৰাখিব সো এটা ডাইৰেক্টলি কি কৰিম 12 - 9 কৰিম সো 12 - of 9 কিমান হ'ব 3/3 সো ইয়াক 1 এৰে ডিভাইড কৰিলে কিমান হ'ব 1 হ'ব 1/1 is 1 সো এনেকৈ আমি ডিভাইড কৰিম এতিয়া চাওক মই কি কৰিম এতিয়া একেটা বস্তু এইটো বস্তু মই সেম ইয়াতে মাইনাস কৰিম ঠিক আছে মনত থাকিব চাওক 1/2 এইটো সেম বস্তু ললে অকনমান প্ৰবলেম হ'ব কাৰণ এইটো নম্বৰ ডাঙৰ হয় ডাঙৰতকে এইটো মাইনাস কৰো মই সো একো নাই আমি এক্সাম্পল ফৰ এক্সাম্পল ল কেনেকৈ কি কৰিব পাৰো এইটো 2/3 ল মাইনাস অফ 1/2 ল ঠিক আছে এইটো চাওক আপুনি এতিয়া বস্তু এটা চাওক যে কি কৰিব পাৰি আমি ইয়াতে আমি ফাৰ্স্ট অফ অল কি কৰিম এলসিএম ওলাম এলসিএম কেনেকৈ ওলাই 2 আৰু 3 এলসিএম আমি ইয়াতে ওলাইছো 2 আৰু 3 এলসিএম কেনেকৈ ওলাই 6 ওলাইছে মই ইয়াতে 6 লিখিম আপুনি গম পাইছে চাগে যে এলসিএম কেনেকৈ ওলাব লাগে যদি বুজি পোৱা নাই অলপমান ব্যাকওয়াৰ্ড গৈ আপুনি এলসিএম কেনেকৈ ওলাই আপুনি এটো অলপমান আৰু এবাৰ চাই লব ঠিক আছে 6 এলসিএম হ'ব তো মই কি কৰিম এইটো 3 ৰে এইটো ডিভাইড কৰিম কিমান হ'ব কক ওকে এইটো অলপমান ওকে একো নাই কথা নাই কৰি লও আমি মাইনাসত আহিব মাইনাস আহিলে একো নাই ভয় খাব নালাগে আপুনি চাওক এইটো 3 ৰে 6 ক ডিভাইড কৰিম কিমান টাইমছ হ'ব 2 টাইমছ তো মই ইয়াতে 2 লিখিম ঠিক আছে সো 2 লিখিলো ইনটু লিখিম এটা তাৰপিছত 3 ৰ ওপৰত কিমান আছে 2 ইয়াতে 2 লিখিম মই একো ইস্যুজ নাই ইয়াতে অপাৰেশনটো কি আছে মাইনাস মই ইয়াতে মাইনাস এটা দিম ঠিক আছে আপুনি চাওক ভালকে চাব অকনমান এইটো 6 ক মই এইটো 2 ৰে ডিভাইড কৰিম কিমান হ'ব 3 টাইমছ হ'ব মই ইয়াতে 3 লিখিম ৰাইট আৰু মাল্টিপ্লিকেশন সিম্বল দিম আৰু ইয়াতে কিমান আছে 2 ৰ ওপৰত 1 আছে 1 পুট কৰি দিম ঠিক আছে ইয়াতে চাওক 2 * 2 is 4 আৰু minus 3 * 1 is 3 so divided by 6 কিমান হ'ব ইয়াতে 4 - 1 is 3 4 - 3 is 1 আৰু ইয়াতে 1 হ'ব divided by 6 so ইয়াৰে আনসাৰটো কিমান হ'ব 1/6 আহিব ঠিক আছে সো এটো মনত ৰাখিব সদায় যে লাইক টার্মস যেতিয়া থাকিব তেতিয়া আমি ডাইৰেক্টলি প্লাস বা মাইনাস কৰি দিব পাৰো ওপৰৰ নাম্বাৰ দুটা ঠিক আছে নিউমাৰেটৰ যেতিয়া আমাৰ আনলাইক টার্মস আহি যাব যে আনলাইক ফ্ৰ্যাকশনস আহি যাব তেতিয়া আমাৰ এলসিএম ওলাব লাগিব ঠিক আছে ইয়াতে আমি এলসিএম ওলাও
ঠিক আছে কিন্তু এলচিএম ওলোৱাৰ দৰকাৰ নহয় কাৰণ লাইক টাৰ্মছৰ এলচিএম যিটো হয় সেইটো সেমে হ'ব ঠিক আছে সো আমি ডাইৰেক্টলি পুট কৰি দিব পাৰি ইয়াতে সো হোল আমাৰ এটো বুজি পালো নেক্সট আমি চাম মাল্টিপ্লিকেশনটো ঠিক আছে মাল্টিপ্লিকেশন কেনে কৰো মাল্টিপ্লিকেশন মানে ইয়াতে ইনটু কৰিম আমি ঠিক আছে কেনেকৈ কৰো চাওক 1/3 into 2/6 ডাইৰেক্টলি কি কৰিম মাল্টিপ্লাই কৰিম নিউমাৰেটৰ লগত মাল্টিপ্লাই কৰিম ডেনোমিনেটৰ লগত মাল্টিপ্লাই কৰিম সো 1 into 2 is our 2 আৰু 3 into 6 is our 18 ঠিক আছে 18 so 1 into 2 is 2 আৰু 3 into 6 is 18 so ইয়াতে 2/18 হ'ব ইয়াক আমি সিম্পলিফাই কৰিব পাৰো সিম্পলিফাই কেনেকৈ 2 ৰে আমি ইয়াক হৰণ কৰিলে কিমান হ'ব 1 আৰু ইয়াক হৰণ কৰিলে 9 so 1/9 will be our answer মই ইয়াতে সিম্পলিফাই কিয় কৰিছো কাৰণ আমি যেতিয়া কিবা এটা প্ৰবলেম কৰো বা কিবা এটা ফ্ৰেকশন লও যেতিয়া ফ্ৰেকশনটো সিম্পলেষ্ট ফৰ্মত লও তেতিয়ালৈকে হেতু কি হয় স্পেসিফিক হয় সেই কাৰণে মই বাৰে বাৰে কি কৰি আছো এটো সিম্পলিফাইড ফৰ্মত কৰি আছো নেক্সট ডিভিজন কৰিম আমি চাওক ডিভিজন ঠিক আছে আৰু ডিভিজনত অলপমান মন দিব ইয়াতে ডিভিজনত খুব এটা কথা আছে যে বস্তুটো কেনেকৈ কৰিব পাৰি চাওক ইয়াতে 1/3 কৰিলো মই সেম একেটাই নাম্বাৰ লৈছো ঠিক আছে একেটাই নাম্বাৰ লৈছো আপুনি চাওক 1/3 ডিভাইডেড বাই কিমান হ'ব মই লৈছো 2/6 এটা যিকোনো এটা নাম্বাৰ লৈছো ঠিক আছে সো ইয়াতে চাওক এটো ডিভিজন আছে না এটা ডিভাইড কৰোতে প্ৰবলেম হৈ আছে সো ডিভিজন যেতিয়া থাকিব এটা কথা মনত ৰাখিব যে 1/3 যেটো ফাৰ্স্ট ফ্ৰেকশন থাকিব এটো সেম থাকিব আৰু যদি মই ইয়াতে মাল্টিপ্লায়াৰ সিম্বল দি দিও কাৰণ ডিভিজনটো চেঞ্জ কৰি মই মাল্টিপ্লিকেশন কৰি আছো তেতে কি হ'ব এটো উল্টা হৈ যাব ঠিক আছে মানে নিউমাৰেটৰ টু ডেনোমিনেটৰত আহিব আৰু ডেনোমিনেটৰ নিউমাৰেটৰত গুচি যাব তাৰ মানে 6/2 হৈ যাব আৰু এবাৰ কৈ দি আছো মই যে যেতিয়া এটো সিম্বল অপাৰেটৰটো যদি চেঞ্জ হৈ যায় এই ডিভিজনৰ পৰা মাল্টিপ্লিকেশন কৰি দিও আমি তো মানে ডিভিজন কৰোতে প্ৰবলেম হয় ৰাইট তেতে আমি কি কৰিম মাল্টিপ্লাইত আমি কনভাৰ্ট কৰি লম কনভাৰ্ট কৰোতে কি হ'ব যেটো সেকেন্ড ফ্ৰেকশন থাকিব এটো কি হ'ব কনভার্স রিভার্স হৈ যাব ঠিক আছে সো এটো কি হ'ব এতিয়া না 1 into 6 আৰু তলত কি হ'ব 3 into 2 কিমান হল সো 1 into 6 আৱাৰ 6 আৰু ইয়াতে কিমান 3 into 2 is our 6 so 6 আমি যদি ডিভাইড কৰি again আমি সিম্পলিফাইড ফৰ্মত লৈ আসু তো ইয়াতে কিমান হ'ব 1 আনসাৰ হ'ব এটো মনত ৰাখিব যেতিয়া মাল্টিপ্লিকেশন কৰো ডাইৰেক্ট নিউমাৰেটৰ মাল্টিপ্লাই হ'ব আৰু যেতিয়া আমি ডেনোমিনেটৰ মাল্টিপ্লাই কৰিম তেতে ডাইৰেক্টলি দুটা মাল্টিপ্লাই হৈ যাব কিন্তু ডিভিজনত যদি ডিভিজন সিম্বলটো থাকিব এটা আমি কি কৰিম ৰিভাৰ্স কৰি লম সাইনটো ডিভাইডক কি কৰিম আমি মাল্টিপ্লাই কৰিম তেতে কি হ'ব এইটো পোৰশন যেটো আছে এটো ৰিভাৰ্স হৈ যাব তো 2/6 আছিল এতিয়া 6/2 হৈ গৈছে তেতিয়া আমি again multiply 1 into 6 directly কৰিব পাৰো আৰু 3 into 2 directly কৰিব পাৰো so 6 1 times হৈ গৈছে ইয়াতে 1 হৈছে so আমি অপাৰেশন একচুয়ালি কি হয় এডিশন সাবট্ৰাকশন মাল্টিপ্লিকেশন আৰু ইয়াতে ডিভিজন টু লাগে এই দৰকাৰ আছে এখিনি হোল কনসেপ্ট হয় যে ফ্ৰেকশনাল যেটো কনসেপ্ট হয় ইয়াতে হোল কনসেপ্ট খিনি আহিছে আমাৰ যেটো আমাৰ যেটো থিওৰিটিক্যাল পোৰশন হয় তো ইয়াতে আমি নিউমেৰিকেলস নেক্সট ভিডিওত আমি নিউমেৰিকেলস লম কেনেকে আমি ফ্ৰেকশনক আমি অপাৰেশন বা অপাৰেট কৰিব পাৰো আৰু ডিফাৰেন্ট টাইপস অফ কোৱেশ্চনস কেনেকে আমি আহিব পাৰে টেটত আমি কিছুমান কালেক্টেড কোৱেশ্চনস আছে ইম্পৰ্টেন্ট কোৱেশ্চনস বা সিলিও কোৱেশ্চনস আছে যিবোৰ আহিছে যে এনেকৈ প্ৰপাৰ ফ্ৰেকশন আৰু ইম্প্ৰপাৰ ফ্ৰেকশনৰ যেটো আমি কনসেপ্ট আছিল যে কেনেকে কন্ডিশনটো কি হ'ব পাৰে সো হেতু চাম আমি ঠিক আছে সো ওকে ভিডিওটো থকাৰ কাৰণে ধন্যবাদ আপোনালোকক আৰু এইটো চেনেলৰ লগত জড়িত হৈ থাকিব তাতে যাতে আপোনালোকে next ভাল ভিডিওস পাই থাকে আৰু নেক্সট সেশনটো চাবলে নাপাৰিব কাৰণ আমি তাতে কোৱেশ্চনবোৰ ডিসকাস কৰিম ওকে থ্যাংক ইউ ওয়ান্স अगेन ধন্যবাদ নেক্সট ভিডিওত লগ পাই আছো Subscribe now and press the bell icon. Never miss an update.